কবিতা লিখিব নোৱাৰো গতিকে আজি দুদিনমান আগতে মোৰ ৱাইফক মোৰ শহুৰৰ ঘৰত পঠাই দিছো এতিয়া এই দুদিন মই কবিতাই লিখি আছো আচ্ছা কবিতা কি লিখিছো আপোনালোকৰ আগত অকমান মানে শুনাই দিম নে নাই বাৰু দিম ৰ'ব কবিতাটো মই লিখা আছে ভালকৈ মাতি দিছো কবিতাটোৰ নাম হৈছে বৰষা বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি আহি পুৰাবাহি মোৰ হা মোৰাই আপুনি দুদিন থাকিম বুলি আজি তুমিনো দুদিন থাকিবলৈ আজি আহিলা ৰবক মই আব্বা মই আইছো ৰবক আজি মই দুদিন থাকিম বুলি আইতাৰ ঘৰত কৈছিলো আজি আইছো আব্বা মই দেখাব চকু অপৰাধ উঠে নহয় অকস্মাতে তুমি আহিলা যি সেইকাৰণে মই অলপমান চক খাই গৈছো বোলে কি হ'ল তাৰমানে নিজৰ তিৰিটোক দেখা পাই পেলাই চকু হাও কোনি আনিছে তাৰমানে ৰবক মোৰ সন্দেহ হৈ পেলাই মই ঘৰৰ পৰা গুচি আহিছো আপুনি যি মোক যোৱাকালি যি মই ঘৰত নাই আপুনি কি কৰি আছিল মোৰ মূৰত হাত থৈ কওকচোন তোমাৰ মূৰত মই হাত থৈও কৈছো হাতত বহিও আছে মই কবিতা ভাল পাওঁ যে কবিতা লিখি আছিলো তাৰমানে ইউনিভাৰ্চিটিত থাকাতে যে কবিতা বুলি কৈ থাকে ৰবক মই কবিতা নামৰ এটা আপিক ভাল পাইছিলো আগদিন নাথাকে কবিতা আহিছিলে বান্দিৰ মুখ বাইদেউ কবিতা মানে কবিতা মই লিখো যে কবিতাৰ নাম ভাইটি তই মনে মনে থাক ইমান সন্দেহ কৰিব নাপায় এইটো কবিতা আমি যে কিতাপত পাইছিলো কবিতা পাইছিলি পদ্য কবিতা লিখি আছো মই এদিন ডাঙৰ কবি হ'ম কিবা কৰা বেলেগ কথা যদি শুনো কবিতাত বুজি পাওঁ মুৰা কাটি মই তাকে লৈ যাম তোৰ বাইক বেয়া কৰাৰ পৰা মোৰ চুলি একদম পকি কবিতা তোমাৰ তুমি কিন্তু বাক চাম্ভিবা বৰষা কবিতা বুলি কৈছিলা চবে শুনছি ৰাইজে কবিতাটোৰ নাম বৰষা আগদিন নাথাকে কবিতা হৈছে বৰষা হৈছে কবিতাটোৰ নাম বৰষা কবিতাটোৰ নাম বৰষা চুলি জুইলাকে ডাইৰেক্ট মাৰি পেলাম ভিন্দৌ বাইদেউ কেনেকে বুজামাই নাকাটি মৰতে পাগলা কৰিছা কবিতাটোৰ নাম হৈছে বৰষা ইতেন তই ভালকে শুনি থাক আকবাৰ বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি আহি পুৰাবাহি মোৰ শুকান হিয়াখনি আজি 22 বছৰে তাৰ মানে মৰত মই হিয়াখনি পুৰাব পৰা নাই এই তাৰমানে তিৰিৰ কবিতাই লিখছা তই অসভ্য চেণ্ডেল নিকবে মাৰিমে তই গছ মুৰা মৰিছা হে ভগৱান ঐ ছাগলী কবিতা আৰু বচন কি কবিতা কবিতা শুনিলো শুনি থাক মই মৰবালে এনে তিৰি পাউত কৰি মই বৰলা হৈ থাকলে ভাল আছিল মাত বসন্তৰ সৈতে মই বহু কথা পাতিছিলো হৌ নৈখনিৰ পাৰত বিৰিণাৰ আঁৰত বহি মাথো তোমাৰে কি ভাষা এই ঘৰত বম্বে টাইপৰ ঘৰত তো জাগা নাছিল বসন্ত মদা আহিছিল লগত নদীৰ পৰা মদ খাইছা তই অসভ্য বাইদেউ কিমান কমে নহয় ৰবা ভাইটি কি কথা তিৰি মানুহ যারা মৰাৰে বুজি নাপায় মই আগদিন নাথাকে কিমানটা কবি আপিৰ নাম লৈ পেলাই ঘৰত কবিতা লিখে ই গুণ্ডা চৰিত্ৰহীন ভগৱান মা দুৰ্গা ইয়াক ডাইৰেক্ট মাৰি দিয়া এই সন্ধিয়া কৰি মোৰ লাইফটো একদম জিৰ' কৰি পেলাকে খুৰা বাইকটো মটকা মাৰি ভালকে বুজো এইগিলা সেই বসন্ত নহয় কি বসন্ত আমি যে ঋতু ছয়টা যে ঋতু আছিল গ্ৰীষ্ম বৰ্ষ শৰৎ হেমন্ত শীত বসন্ত তই মোৰ নিজৰ ভাইটি বাবাৰ তই বহুত কেছ চিনছা দেউতাৰ তনাৰে আকা গুণ্ডা লগ লৈছে দুটা এইবিলাক এটা কথা মই মৰিম দে মৰবা লাগে শুন বাকী খিনি ভিন্দৌ তই শুন নহলিব তই বিধৱা হবি মই মৰি যাম নিজে কৈ দিলো মতা বুদ্ধা কাৰণে মই বিধৱা হম আৰু এটা লম আজিকালি দুটা তিনিটা চিন ল'ব পাৰে ভিন্দৌ মাতিম না খুৰাল বাক চাম্ভলিবি দেই আছে দে নিজৰাজনীক দেখিলেই দুখেই লাগে তাইৰ যে ধুনীয়া মুখখনি শুকাই গ'ল মুখৰ শব্দবোৰ নোহোৱা গ'ল বৰ বেয়া লাগে বৰষা বেলেগত তিৰি মুখ চাই গছ মুৰা পৰত তিৰিৰ মুখ চাই তই একলা কবিতা লিখছা মোক মাৰিব ধৰা ভাই মৰিলে
এনে তিৰি বিয়া ঘৰত কৰি বৰলা হৈ থাকিলে ভাল আছিল গতিকে শ্ৰদ্ধেয় ৰাইজ কোনোবা যদি গিৰেক ঘনীয়েকৰ মাজত সন্দেহ ৰাখে সন্দেহ ৰাখিলে ঘৰ কেতিয়াও উন্নতি নহয় গতিকে সন্দেহ কোনেও কাকো নকৰিব সেইটোৱে আমাৰ পৰা সৰু মেছেজ এটা দিছোঁ গতিকে শেষত এটা কথা ক'ম ভগৱান দেখিছেনে আপোনালোকে ভগৱান দেখিছে পৃথিৱীত যিয়ে সৃষ্টি কৰিছে সেয়ে ভগৱান হয়নে নহয় আমাক কোনে সৃষ্টি কৰিছে ভগৱানে বা ভগৱানে বোলে মা আৰু দেউতাকে মান নাই আহিছে গতিকে আমাৰ কাৰণে দেখা পাওঁ ভগৱান কোন মা দেউতা হয়নে নহয় গতিকে মা দেউতাক বৃদ্ধাশ্ৰমত থক আৰু নিজৰ 30-40 লগত সুখত বিল্ডিঙত মাছে মংসই হামলে খাই থাকক সেইটোৱে জীৱন হয়নে হয় নেকি নহয় গতিকে আমাৰ কাৰণে দেখা পোৱা ভগৱান মা আৰু দেউতা মা দেউতাক শ্ৰদ্ধা কৰক ভক্তি কৰক মন্দিৰত যাব নালাগে মছজিদত যাব নালাগে তাতেই পূৰ্ণ আছে আৰু মা দেউতাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ গতিকে মা দেউতাক এই অঞ্চলৰ কোনো যাতে ল'ৰা ছোৱালীয়ে বৃদ্ধাশ্ৰমত থ'ব লগা নহয় গালি নাপাৰে মা দেউতাক কষ্ট নিদিয়ে তাৰে অনুৰোধ কৰিলোঁ আৰু সকলোৱে একেলগে শেষত মা দেউতাৰ কাৰণে হাত তালি দিলে ভাল লাগিব মা দেউতাৰ কথা হাত তালিটো চাধা মাৰা দিলে ক'ত হ'ব আহিৰে মা দেউতাৰ কথা দেখা পাওঁ ভগৱানৰ কথা অলপ জোৰকৈ তালিটো মাৰিলে ভাল লাগিব সকলোৱে একেলগে মা দেউতাৰ কাৰণে হাত তালি দিলে ভাল লাগিব ধন্যবাদ অঁ শুভৰাত্ৰি সময় বহুত কম ইতিমধ্যে আমাৰ শিল্পী বৃন্দই অপেক্ষা কৰি আছে যে চিনাকি কৰি দিছে এইখিনিতে আমাৰ বিমল তালুকদাৰ ওৰফে লুজ কেৰেক্টাৰ খাপলাংকাই আৰু অৰূপ শিৱা এজন ভাল ছিংগাৰ ভাল লিৰিক্স লিখে তেওঁ আমাক ছাপৰ্টৰ কাৰণে আহিছে আৰু মোৰ নামটো গম পাইছে নৰেন শৰ্মা যিয়েই নহওক সৱশেষত সৰু শেষত সকলোৱে ভালে থাকক জয় শ্ৰীৰাম এটা কথা কৈছোঁ সকলোকে শৰ্মাদাৰ এটি নিজৰ চেনেল এটা আছে ইউটিউব চেনেল